হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুয়ে বর্ণনা করেছে যে রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কইছে যে ইমানৰ 70টা শাখা আছে তাৰে ভিতৰত উচ্চ শাখা প্ৰথম শাখাটো হৈছে কলিমা লা ইলাহা ইল্লাল্লাহ পঢ়া আৰু নিম্ন শ্ৰেণীৰ শাখাটো হৈছে ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া আৰু লাজ কৰা এটা ইমানৰ শাখা বুখাৰী ও মুছলিম শৰীফৰ হাদিস ইয়াত আমি তিনিটা বস্তু বুজিব পাৰিলো এক নম্বৰটো হৈছে যে ইমানৰ 70টা শাখা আছে তাৰে ভিতৰত সকলোতকৈ উত্তম সকলোতকৈ আফজাল আৰু সকলোতকৈ উচ্চ শাখাটো হৈছে কলিমা লা ইলাহা ইল্লাল্লাহ পঢ়া হেহে আমি সকলো সময়তে বেছি কৈ কলিমা লা ইলাহা ইল্লাল্লাহ পঢ়িম এইটো এটা জিকিৰত পৰিণত হ'ব লা ইলাহা ইল্লাল্লাহ এইটো বেছি কৈ আপুনি মই পাঠ কৰিম পঢ়ি থাকিম দুই নম্বৰটো আমি বুজিব পাৰিলো যে কষ্টদায়ক বস্তু ৰাস্তাত দেখা পালে উঠাই দিয়া পেলাই দিয়া হেতু এটা ইমানৰ নিম্ন শাখা বুলি কোৱা হৈছে হেহে আমি যেতিয়া ৰাস্তাৰে পাৰ হৈ যাও বা ৰাস্তাৰে গৈ থাকো যদি ৰাস্তাত কিবা কষ্টদায়ক বস্তু থাকে নাইবা ৰাস্তাত কাটা পৰি থাকে নাইবা ৰাস্তাত প্ৰকাণ্ড পাথৰ পৰি থাকে মানুহে অহা যোৱাত কষ্ট হয় তেনেহলে সেইবিলাক কষ্টদায়ক বস্তু আমি নিজে আঁতৰাই দূৰত পেলাই দিম আমি গাড়ীৰ পৰা নামি নাইবা খোজকাঢ়ি যাই থাকোতে যদি আমি কষ্টদায়ক বস্তু ৰাস্তাত দেখা পাও তেনেহলে আমি নিজে কি কৰিম সেই কষ্টদায়ক বস্তুটো পেলাই দিম এইটো হৈছে ইমানৰ নিম্ন শাখা আৰু তিন নম্বৰটো হৈছে যে লাজ কৰা এটা ইমানৰ শাখা হেহে আমি লাজ কৰি চলিব লাগে বেশৰম হ'ব নালাগে আমাৰ সমাজত এনেকুৱা কিছুমান আছে যাৰ কোনো লাজ না বেহায়াই তেওঁলোক সকলো ধৰণৰ নানা ধৰণৰ অশ্লীল ভাষাৰে গালিগালাজ পাৰি থাকে অনৰ্থক কথা বতৰা পাতি থাকে সৰু ডাঙৰ চিন্নাই সকলোৰে আগত গালিগালাজ পাৰি থাকে তেওঁৰ কোনো ধৰণৰ লাজ নাথাকে হেহে আমি আমাৰ যাতে লাজ থাকে লাজৰ সৈতে যাতে আমি মানুহৰ ওচৰত কথা বতৰা পাতো যিসকলে বেহায়াই সেই সকলে লাজ নোহোৱাকৈ সৰু ডাঙৰ কোনো চিন্নাই যি মুখত আহে সেই কথা কৈ দিয়ে ভাল হওক বা বেয়া হওক এইবিলাক গুণ ইমানৱালাৰ নহয় হেহে আমি লাজ কৰি মানুহৰ ওচৰত সৰু ডাঙৰ চিনি কথা বতৰা পাতিম কাক কেনেকৈ সন্মান কৰিব লাগে আমি এইবিলাক জানাটো দৰকাৰ হয় হেহে আপুনি মই এই তিনিটা বস্তুৰ ওপৰত যাতে আমি বেছি কৈ আমল কৰিব পাৰো প্ৰথমটো হৈছে আমি বেছি কৈ কলিমা পাঠ কৰিম এইটো হৈছে ইমানৰ উচ্চ শাখা আৰু নিম্ন শাখা হৈছে ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু পেলাই দিয়া আমি দেখিবলৈ পাও কেতিয়াবা ৰাস্তাৰে গৈ থাকোতে ৰাস্তাত কাটা পৰি থাকে নাইবা গাছৰ ঠানি পৰি থাকে নাইবা ডাঙৰ পাথৰ পৰি থাকে কিন্তু আমি সেইবিলাক আওকাণ কৰি পাৰ হৈ গুচি যাওঁ পিছত অহা ব্যক্তিবিলাকে কষ্ট পায় আমি সেইবিলাক আওকাণ কৰো কিন্তু আল্লাহৰ ৰাসূলে কৈছে ৰাস্তাত যদি কিবা কষ্টদায়ক বস্তু থাকে তেনেহলে সেইবিলাক তোমালোকে দূৰত পেলাই দিবা যাতে অন্য মানুহে কষ্ট নাপায় এইটো এটা ইমানৱালাৰ গুণ হেহে আমি এই কথাবিলাকৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ সকলোৱে